যোৰহাটৰ জাজিমুখৰ হাতীহালৰ হাতী চাপৰিত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়া। চাপৰিটোৰ প্ৰায় আধা কিলোমিটাৰ অংশ জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। এই পৰ্যন্ত প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ জলসম্পদ বিভাগৰ বিৰুদ্ধে। এই সন্দৰ্ভত সবিশেষ জনাব ৰিজু কুমাৰ শইকীয়াই। যোৰহাট জিলাৰ জাজিমুখৰ যি হাতীখাল, সেই হাতীখালৰ যি হাতী চাপৰি, সেই হাতী চাপৰিত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে পোনে পোনে কেইটামান দৃশ্য দেখুৱাব। এইখন বিশাল ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰই ইতিমধ্যে খহনীয়া আৰম্ভ কৰিছে এই অঞ্চলত আৰু এই অঞ্চলত খহনীয়া আৰম্ভ কৰি এতিয়া যোৱা 4-5 মাহৰ ভিতৰত প্ৰায় আধা কিলোমিটাৰ এনেদৰে খহাইছে। এতিয়া এই অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে যে যোৱা 4-5 মাহৰ ভিতৰত প্ৰায় আধা কিলোমিটাৰতকৈ বেছি অংশ নদীৰ যি গৰা, সেই গৰা ইতিমধ্যে নদীখনে খহাইছে। মই সহযোগীয়ে দেখুৱাইছে এই যিটো খুঁটা, এইটো ব্ৰহ্মপুত্ৰৰ যোৰহাট মাজুলী সংযোগী যি নিৰ্মীয়মান দলঙৰ খুঁটা, এই খুঁটাটো 4-5 মাহৰ পূৰ্বে এনেদৰে ওখ স্থানত আছিল আৰু এতিয়া সেয়া নদীৰ বুকুত আঁকোৱালি লৈছে সেই খুঁটাটোৱে। অৰ্থাৎ ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ আগলৈকে এই অঞ্চলটো এই চাপৰি আছিল আৰু এই চাপৰিটো ইতিমধ্যে এনেদৰে নদীখনৰ বুকুত জাহ হৈছে আৰু এই মুহূৰ্তলৈকে কিন্তু জলসম্পদ বিভাগৰ কোনো ধৰণৰ লোক বা জলসম্পদ বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই, যাৰ বাবে এই অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে। এজন স্থানীয় লোক আছে, কি ক'ব, কিমান দিনৰ ভিতৰত এই খহনীয়া এই পৰ্যায়ে পাইছে? নমস্কাৰ। এই খহনীয়াটো মানে এতিয়া 3-4 মাহমান মানে হৈছে। 3-4 মাহতে ইমান যদি খহায় আৰু বাকী চাপৰিটোতো বেছি নাই আৰু যিটো এতিয়া এই ভিতৰত মাটি কানি থৈছে মানে কোম্পেনীয়ে, তালৈ পালেতো মানে গোটেই চাপৰিটোৱে ধ্বংস আৰু ধ্বংস হৈ যাব। কিমান দিনৰ ভিতৰত হৈছে? এইটো মানে 3 মাহমান হৈছে। 3 মাহৰ ভিতৰত মানে আধা কিলোতকৈ এই খুঁটাটো পাৰত আছিলে নেকি? এই খুঁটাটো মানে বহুত ভিতৰত আছিলে, পাৰত আছিলে। এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত পৰিলেগৈ আৰু। হয়, আন এজন যুৱক আছে, এই অঞ্চলৰ যুৱক আছে, কি ক'ব যে ইতিমধ্যে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে হাতীখালৰ এই হাতী চাপৰি অঞ্চলত। জলসম্পদ বিভাগেও কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই, কি ক'ব এই মুহূৰ্তত? হয়, আচলতে ক'ব লাগিব, যিহেতু অসমৰ যি পৃষ্ঠা, সেই পৃষ্ঠাত আচলতে হাতীখালটো এটা ঐতিহ্যমণ্ডিত এটা স্থান। এই স্থানত আচলতে আহোম ৰজাৰ দিনতে হাতী ধৰিছিল আৰু এইটোৱে বিখ্যাত হাতী চাপৰি নামে জনাজাত। কিন্তু দুৰ্ভাগ্যজনক বিষয়, যিহেতু জাজিমুখ বা যোৰহাট মাজুলী যি সংযোগী দলং, সেই ঐতিহ্যমণ্ডিত যিখন দলঙৰ কাম চলি আছে, সেই দলঙৰ সমান্তৰালভাৱে কিন্তু যি খহনীয়া চলি আছে, তাত কিন্তু ৱাটাৰ ৰিচৰ্চৰ আজি প্ৰায় আপোনাৰ 4-5 মাহৰ পৰা ইমানেই খহনীয়া হৈছে, প্ৰায় আধা কিলোমিটাৰতকৈ বেছি অঞ্চল এইটো খহনীয়াত জাহ গৈছে। তাৰপিছতো কিন্তু যি জলসম্পদ বিভাগীয় ব্যক্তি আছিলে, তাৰ কোনো আজি তাৰিখত কিন্তু আমি প্ৰত্যক্ষ কৰা নাই বা তেওঁলোকে এই খহনীয়াসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই। গতিকে আমি এটা কথাই সজোৰে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ, যিহেতু ঐতিহাসিক এখন স্থান, যিহেতু জাজিমুখৰ হাতীখালখন যদি নিঃশেষ হৈ যাবলৈ হয়, প্ৰথম কথা ভাবুকি আহিব যোৰহাট মাজুলী দলংখনৰ লগতে বৃহত্তৰ এটা অঞ্চলৰ কাৰণে এটা বৃহৎ ভাবুকি হ'ব। গতিকে জলসম্পদ বিভাগৰ যি বিভাগীয় বিষয়া আছে, তেওঁলোকে তাৎক্ষণিকভাৱে পৰিদৰ্শন কৰক। পৰিদৰ্শন কৰি ইয়াত যি যাৱতীয় ব্যৱস্থা আছে, বাকু পানীতে হওক বা অন্যান্য ধৰণৰ তেওঁলোকৰ যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি তাৎক্ষণিকভাৱে এই খহনীয়া ৰোধ কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথা কিন্তু জাজিমুখবাসীৰ লগতে অসমৰ বুকুৰ পৰা আচলতে জাজিমুখখন নিঃশেষ হৈ যোৱাৰ এটা উপক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে। ৰিজু কুমাৰ শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।